এখন ভংগাচিকা দলঙৰ ওপৰত মই এই মুহূৰ্তত থিয় হৈ আছোঁ। মোৰ সন্মুখৰ ফালে যিখন গাঁও আছে সেই গাঁওখনৰ নাম ককিৰা আৰু পিছফালে যিখন গাঁও আছে সেইখনৰ নাম বৰপিটা। বলবলাৰ পৰা মাত্ৰ 2.5 কিলোমিটাৰমান দূৰত অৱস্থিত এই গাঁওখন। আৰু এই দলংখন যে দেখিছে, দলংখন জিনাৰী নদীৰ ওপৰত অৱস্থিত। এবাৰ নৈখনৰ ফালে চাওকচোন, সন্মুখত এটা সৰু দ্বীপ। যদিও আমি জনাত উমানন্দ পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু দ্বীপ, এই মুহূৰ্তত মোৰ অনুভৱ হৈছে এইটোৱেই পৃথিৱীৰ ভিতৰত সৰ্বকনিষ্ঠ নদীদ্বীপ। অসমৰ পয়ালগা যাতায়াত ব্যৱস্থাৰ এই দলংখনৰ এটা উদাহৰণ নহয় জানো? ইয়াৰ পূৰ্বেও কেইবাটা ভিডিঅ'ৰ জৰিয়তে কেইবাখনো গাঁৱলৈ যোৱা দুৰ্গম যাতায়াত ব্যৱস্থাক মই দাঙি ধৰিছোঁ। গাঁওসমূহৰ মনোমোহা প্ৰাকৃতিক দৃশ্যই মোক বাৰুকৈয়ে পুলকিত কৰে আৰু সেয়ে সময় সুবিধা পালেই মই বিভিন্ন গাঁও পৰিভ্ৰমণ কৰিবলৈ চেষ্টা কৰোঁ। আৰু এতিয়া মই যাত্ৰা কৰিম আন এখন গাঁৱলৈ, নৰনাৰায়ণ সেতুলৈ যোৱা হাইৱেৰ নিচেই কাষত অৱস্থিত বামুণঘোপা গাঁও। শোলমাৰী আৰু মাকৰিৰ ঠিক সমাজত অৱস্থিত এখন ঠাইৰ নাম বামুণঘোপা। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বামুণঘোপা প্ৰাথমিক বিদ্যালয়ত। বামুণঘোপা প্ৰাথমিক বিদ্যালয়ে আজি এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। বামুণঘোপা প্ৰাথমিক বিদ্যালয়ে আয়োজন কৰা এই অনুষ্ঠানৰ কিছু অংশ আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ আৰু আশা কৰোঁ আপোনালোকে মোৰ সৈতে সংযোগ হৈ থাকক আৰু এই অঞ্চলৰ পৰিৱেশ অকণমান পৰ্যবেক্ষণ কৰক মোৰ সৈতে থাকে। কমিউনিটি ফেষ্টিভেল 2024 আহিয়ে দেখাবলৈ এখন সুন্দৰ প্ৰদৰ্শনী। ৰাভা সংস্কৃতিৰ বিভিন্ন সম্পদেৰে সজাই ৰখা হৈছে, বস্ত্ৰৰ পৰা ব্যৱহাৰিক সামগ্ৰীলৈকে গ্ৰাম্য জীৱনৰ প্ৰয়োজনীয় সামগ্ৰী। সন্মুখৰ পথাৰত গছৰ ছাঁত বহি আছে শিক্ষক, শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীসকল। শৃংখলাবদ্ধভাৱে সকলো আয়োজন সম্পূৰ্ণ হৈ উঠিছে আৰু আমাৰ অনুষ্ঠানটো শুভাৰম্ভণি হোৱাবলৈ ইয়াতে ঘোষণা কৰিব। শিশুসকলক সকলো দিশৰ পৰা আগবঢ়াই নিয়াৰ বাবে চৰকাৰে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে আৰু বিদ্যালয়সমূহক বিভিন্ন ধৰণৰ নিৰ্দেশ প্ৰদান কৰিছে আৰু তেওঁলোকে এই নিৰ্দেশসমূহ মতে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে। আৰু তাৰেই এটা অংশ আজি বামুণঘোপা প্ৰাথমিক বিদ্যালয়ে ইয়াৰ কেইবাখনো স্কুলক একত্ৰিত কৰি এই অনুষ্ঠানৰ আয়োজন কৰিছে। এক শৈক্ষিক শোভাযাত্ৰা, শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ সমন্বিতে আটাই অংশগ্ৰহণ কৰিছে এই শোভাযাত্ৰাত। গছ থাকিলেহে মানুহ থাকিব, বাল্য বিবাহ বন্ধ কৰক, অসমীয়া ভাষা সৰ্বস্তৰত ব্যৱহৃত হওক, শিশু শ্ৰমিক বন্ধ হওক আদি বিভিন্ন শ্লোগানৰ প্লেকাৰ্ড হাতত লৈ শিশুসকলে অংশগ্ৰহণ কৰিছে এই শোভাযাত্ৰাত। স্কুল ইউনিফৰ্মৰ উপৰিও জাতীয় পোছাকত অংশগ্ৰহণ কৰা এই ছাত্ৰ ছাত্ৰীসকলক দেখি সঁচাকৈয়ে বৰ ভাল লাগিছে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ কৰি অনা হৈছে গোৱালপাৰা জিলাৰ কিছু প্ৰতিষ্ঠিত লেখক, সাহিত্যিকক। বিভিন্ন ধৰণৰ খেল ধেমালি, সাহিত্যৰ অনুষ্ঠান আদিৰে বিদ্যালয়খনে দিনটোক সুন্দৰকৈ সজাই তুলিছে। সমসাময়িক বহিৰ্বিশ্বৰ কিছু অভিজ্ঞতা আহৰণৰ বাবে এনে অনুষ্ঠানে শিশুসকলক যথেষ্ট পৰিমাণে সহায় কৰিব বুলি আশা কৰিব পাৰি। আজিৰ এই অনুষ্ঠানৰ আন এটা ভাল লগা কথা হ'ল যে যিসকল কবি সাহিত্যিকক তেওঁলোকে নিমন্ত্ৰণ কৰিছিল, এই কবি সাহিত্যিকসকলে একোটা গ্ৰন্থৰ টপলা বিদ্যালয়খনলৈ আগবঢ়াই বিদ্যালয়খনৰ পুথিভঁৰালটোক টনকিয়াল কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়ালে। শিশুসকলেই আমাৰ ভৱিষ্যত, গতিকে তেওঁলোকৰ প্ৰতি আমাৰ দায়িত্ব সৰ্বাধিক।